মই প্রতিবাদ করিল এই কারণে মই চেঙার সমষ্টির 16 নং বাগমারাচর জিলা পরিষদর কংগ্রেস দলের পৰা টিকিট বিচাৰিছিলো। মোৰ টিকিট মই প্রত্যেক আমার এই জিলা পরিষদর অধীনত 5টা গাঁও পঞ্চায়েত আছে। 5টা গাঁও পঞ্চায়েতৰ মণ্ডল কংগ্রেসে মোক পূর্ণ সমর্থন আগবঢ়াইছে। তেওঁলোকে মোক লিখিয়ে দিছে ইতিমধ্যে ব্লক কংগ্রেসের ওচৰত আৰু প্রত্যেকটা সমষ্টিৰ মানুহে প্রত্যেকজন এই পঞ্চায়েতৰ মানুহে মোক পূর্ণ সমর্থন দি তেওঁলোকে মোক আগবঢ়াই দি ডিস্ট্রিক্টলৈকে লৈ গৈছিল। তাৰপিছত মোক পিএসি কমিটি যিখন আছে বৰপেটা ডিসিসি সেই মিটিঙত মোৰ নাম একেবাৰে সম্পূৰ্ণভাৱে একেবাৰে সিলেকশন হয় মোক টিকেট সিলেকশন কৰি দিলে। আৰু মোক কোৱা হল তুমি আৰু চিন্তা কৰিব নালাগে, তোমাৰ টিকেট ফাইনেল হৈ গৈছে, তুমি এতিয়া তোমাৰ যিখিনি নথি কাগজ পত্ৰ তুমি ৰেডি কৰা, তুমি আহি ৰাতি নহলে পুৱাই আমাৰ এই পৰা টিকেটখন লৈ যাবা। পিছত মই কাগজ পাতি ঠিক কৰি মই তেওঁলোকৰ ওচৰত গলো। মোক বহুত সময় বহুৱাই ৰাখিলে। মোক ক'লে তুমি অলপ দেৰি কৰা, আমি টিকেট সহি কৰি আছো। কিন্তু মোক সহি কৰাৰ সময়ত মোক বেছিকৈ টকা মোৰ ওচৰৰ পৰা ডিস্ট্রিক্টের প্রেসিডেন্টে মোৰ পৰা বহুত টকা লৈছিল আৰু তাৰ ওপৰত টকা দি বেলেগ এজনক টকাৰ বিনিময়ত বেলেগ এজনক টিকেটখন মোৰ পৰা কাঢ়ি লৈ দি দিলে। মোক আৰু টিকেটখন নিদিলে। মোক আৰু কোৱা হল আপোনালোকে অলপ দেৰি কৰক, আপুনি অলপ দেৰি কৰক, আপোনাৰ টিকেট হৈ গৈছে। আমি এপিচিচিৰ প্ৰেসিডেন্টৰ পৰা আপোনাৰ টিকেট সহি কৰি লৈ আহিছো, আপোনাৰ কি হল চিন্তা? এনেকুৱা টিকেট মোক দিয়া নহল। আপোনাৰ পৰা কিমান টকা লৈছিল? মোৰ বোলে 16 লাখ টকা লৈছিল। কোনে লৈছিল এই কথা? ডিস্ট্রিক্ট প্রেসিডেন্টে। নামটো কি? নাম হল রফিকুল ইসলাম। ডিস্ট্রিক্ট প্রেসিডেন্টৰ নামটো কি? ডিস্ট্রিক্ট প্রেসিডেন্ট রফিকুল ইসলাম উরুফে নাম হল রাজীব। তাৰপিছত আপোনাক টিকেট নিদি পেলাই বেলেগ একজনক যে টিকেট দিছে তেওঁৰ পৰা পইচা লৈছে নেকি? হয়, মোৰ কৈ বেছি টকা দি তেওঁলোকে 1 ঘণ্টা 2-3 ঘণ্টাৰ মাজত মোক যে বহুৱাই ৰাখি সেই সময়খিনিৰ ভিতৰত তেওঁলোকে বেছিকৈ টকা দি আৰু প্ৰলোভন দি মোৰ টিকেটটো চেঞ্জ কৰি তেওঁলোকক দি দিছে। এই ষড়যন্ত্ৰত কোনে লিপ্ত হৈ আছে? মোৰ এই ষড়যন্ত্ৰত ব্লক প্ৰেসিডেন্ট, ডিস্ট্রিক্ট প্রেসিডেন্ট সাংসদ রকিবুল হুসাইন। গতিকে আপোনালোকে কংগ্ৰেছ ত্যাগ কৰিলে? হয়, কংগ্ৰেছ ত্যাগ কৰিলো। মানে আমাৰ সাংসদজনী আমাক বেছিকৈ আৰু হেৰাসমেন্ট কৰিছে। তেওঁ কৈছে তোমাৰ কোনো চিন্তা নাই, মই তোমাৰ এটা নামহে দি দিছো, তোমাৰ এটা, তুমি অকলেই আমাৰ এই কমিটিত পাছ কৰি অকলে আছা, তোমাৰ নাম ব্লকৰ পৰা অকলে আহিছে, তোমাৰ পঞ্চায়তৰ পৰা অকলে আহিছে, তোমাৰ আৰু কিহৰ চিন্তা? তোমাৰতো আৰু সকলোৱে ভাল পায় নহয়। তাৰমানে টিকটৰ নামত জিলা কংগ্ৰেছে ব্যাপকভাৱে দুৰ্নীতি কৰিছে। জিলা কংগ্ৰেছত ব্যাপকভাৱে দুৰ্নীতি কৰিছে। কেৱল মৰেই নহয়, গোটেই সমষ্টিত, গোটেই বৰপেটা ডিস্ট্রিক্টতে তেনেকুৱা কৰিছে। পইচা লৈছে আৰু টিকেট দিছে? হয়, পইচা লৈছে, টিকেট দিছে, কোনো ধৰণৰ সমষ্টিৰ চিন্তা কৰা নাই। দলীয় কৰ্মীক প্ৰাধান্য দিয়া নাই। টকা লৈ একেবাৰে বিক্ৰী কৰিছে। তাৰ মানে এইটো ডাইৰেক্ট একেবাৰে টিকেট বিলাক বিক্ৰী কৰিছে।